নমস্কাৰ বন্ধুসকল, মোৰ নাম মোহাম্মদ আবু ছাইদ হুছেইন। মই আজি উজনি অসমৰ এখন চাহ বাগানৰ মাজত আছোঁ। মই এই চাহ বাগানখনৰ মাজত এটা উদ্দেশ্যতে আহিছোঁ আজি, আৰু আপোনালোকৰ লগত কিছুমান কথা মই শ্বেয়াৰ কৰিম বুলি আজি বাগানখনৰ মাজত মই উপস্থিত হৈছোঁ। একচুৱেলি চাহ বাগানখনৰ মাজত উপস্থিত থাকি মই আপোনালোকক একচুৱেলি এটা অনুভৱ দিয়াব খুজিছোঁ। একচুৱেলি মই যিটো কথা ক'বলৈ ওলাইছোঁ, মই সেই কথাটোৰ বিষয়ে যাতে আপোনালোকে অনুভৱ কৰিব পাৰে, সেইকাৰণে মই বাগানৰ মাজতে মই খাৰা হৈছোঁ। তো মই আহিছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবৰ কাৰণে আপোনাৰ এনেকুৱা এটা প্ৰডাক্ট, যিটো প্ৰডাক্ট আমাৰ চাহ খেতিয়কসকলৰ বহু সহায়ক হ'ব। এই প্ৰডাক্টটো আনিছে ভেষ্টিজ এগ্ৰি 82। এই প্ৰডাক্টটোৰ নাম হৈছে ভেষ্টিজ এগ্ৰি 82। এই ভেষ্টিজ এগ্ৰি 82ৰ লগতে চাহ বাগানৰ কি সম্পৰ্ক আছে আপোনালোকে নিশ্চয় ভাবিছে। এই ভেষ্টিজ এগ্ৰি 82 যদি আপোনালোকে চাহ বাগানত বিভিন্ন ধৰণৰ ঔষধ ব্যৱহাৰ কৰি থাকে, ভিটামিন ব্যৱহাৰ কৰে বা কীটনাশক ব্যৱহাৰ কৰে, ঘাঁহ মাৰিবৰ কাৰণে আপোনালোকে বহুত ধৰণৰ এনেকুৱা কেমিকেল আপোনালোকে ইউজ কৰি আছে, যিবিলাক ইউজৰ ফলত কি হৈছে, আমাৰ চাহপাতৰ যিটো গুণগত মানদণ্ড সেইটো কিছু ক্ষেত্ৰত নিম্নগামী হৈছে। আৰু নিম্নগামী হোৱাৰ ফলত আমাৰ চাহৰ যিটো ডিমাণ্ড, চাহিদাটো কমিছে বা ইয়াৰ দামো যথেষ্টখিনি কমি আহিছে। গতিকে আমি চাহপাতৰ গুণগত মানদণ্ড উন্নত কৰিবৰ কাৰণে একচুৱেলি মই যিটো আপোনালোকৰ প্ৰডাক্ট আপোনালোকৰ সন্মুখত মই দাঙি ধৰিছোঁ এগ্ৰি 82, ই বহুত সহায়ক হ'ব ইয়াৰ মানদণ্ড উন্নত কৰিবৰ কাৰণে। আপোনালোকে যি ধৰণৰ ইয়াতে ভিটামিন বা আপোনালোকে যি ধৰণৰ ঔষধ চাহ বাগানত ব্যৱহাৰ কৰিছে, এই ঔষধৰ লগত আপোনালোকে এই এগ্ৰি 82 যদি ব্যৱহাৰ কৰে আপোনালোকে ইয়াৰ ৰিজাল্ট, খুব সুন্দৰ ৰিজাল্ট এটা আপোনালোকে পাবলৈ সক্ষম হ'ব। আপোনালোকে যি ঔষধ ব্যৱহাৰ কৰে বা যি আপোনালোকে ভিটামিন ব্যৱহাৰ কৰে, তাৰ 15 লিটাৰ সেই ঔষধৰ লগত ইয়াৰ মাত্ৰ 5 ml যদি আপোনালোকে ব্যৱহাৰ কৰে, এই ঔষধৰ লগত যদি মিক্স কৰে 5 ml, তেতিয়াহ'লে আপোনালোকে দেখা পাব যে আপোনালোকৰ পাতৰ গুণগত মানদণ্ড, কোৱালিটি বহুত ভাল হ'ব। আৰু আপোনালোকে যিহেতু বিভিন্ন ধৰণৰ দ্ৰব্য ইউজ কৰিলে কি হয়, আপোনালোকৰ পাতৰ গুণগত মানদণ্ড কিছু নিম্নগামী হোৱাৰ সম্ভাৱনা থাকে। তো আপোনালোকে যিমান পাৰে কম কীটনাশক ব্যৱহাৰ যদি কৰে, তেতিয়াহ'লে কি হ'ব, পাতৰ গুণগত মানদণ্ড উন্নত থাকিব। আপোনালোকে এই এগ্ৰি 82 যিটো মই প্ৰডাক্টৰ কথা কৈছোঁ, ভেষ্টিজৰ যিটো এগ্ৰি 82 যদি ব্যৱহাৰ কৰে, তেতিয়াহ'লে আপোনালোকে সেই দ্ৰব্যবিলাক, যিখিনি ঔষধ ব্যৱহাৰ কৰে, তাত 20 to 25% কমকৈ ব্যৱহাৰ কৰিলেও হ'ব। আৰু ইয়াৰ লংজিভিটি বহুত দিনলৈকে কাৰ্যক্ষম হৈ থাকে, যদি আপোনালোকে এখন বাগানত আপোনালোকে যিমান দিনৰ অন্তৰে আপোনালোকে ঔষধ ছটিয়াবলগীয়া হয়, তেতিয়া সেই যিটো আপোনালোকৰ যিটো ফ্ৰিকুৱেঞ্চি, সেইটো অলপমান আৰু বেছিকৈ বাঢ়িব। ধৰি লওক আপোনালোকে যদি 15 দিনৰ মূৰত বা এমাহৰ মূৰত আপোনালোকে দৰৱ ছটিয়াইছে, আকৌ নেক্সট মাহতে মাৰিব লগা হৈছে, তেতিয়া আপোনালোকে কি হ'ব, আপোনালোকে ধৰি লওক এমাহৰ মূৰে মাৰিব লগা হৈছে, এইটো ঔষধ ব্যৱহাৰ কৰিলে হয়তো আৰু এমাহ মৰাৰ পাছত আৰু হয়তো 1.5 মাহলৈ আপোনালোকে নামাৰিলেও আপোনালোকৰ এই পাতে সেই ঔষধে কাম কৰি থাকিব। গতিকে ঘাঁহ মৰাটো আপোনালোকে ব্যৱহাৰ কৰে, ঘাঁহ মৰা দৰৱ ব্যৱহাৰ কৰে, ঘাঁহ মৰা দৰৱত ইয়াৰ মাত্ৰ 10 বা 15 ml যদি আপোনালোকে 15 লিটাৰ পানীত সেই ঘাঁহ মৰা দৰৱৰ লগত যদি ব্যৱহাৰ কৰে, ইয়াৰ পৰা 10 বা 15 ml ব্যৱহাৰ কৰিলে আপোনালোকে ঘাঁহ মৰা দৰৱত অতি সোনকালে কাৰ্যক্ষম হ'ব, আৰু আপোনালোকক মাটিৰ যিটো গুণগত মান খেতিৰ উপযোগী হৈ থাকিব। গতিকে আপোনালোকক মই এটা পৰামৰ্শ দিব খোজোঁ যে আপোনালোকে এই এগ্ৰি 82 ভেষ্টিজৰ খুব সুন্দৰ প্ৰডাক্ট, আপোনালোকে ইয়াক ব্যৱহাৰ কৰক আৰু আপোনালোকৰ নিজৰ বাগানখন অতি সুন্দৰ কৰি তোলক, আৰু ইয়াৰ যিটো চাহপাতৰ গুণগত মানদণ্ড সেইটো অতি উন্নত কৰাত সহায় হ'ব, আৰু আপোনালোকৰ আৰ্থিকভাৱে অতি বেছি সবল হ'ব পাৰিব। এয়াই মোৰ ক'বলগীয়া। ধন্যবাদ। জয় হিন্দ, জয় আই অসম।